নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো গণেশ 24 ইউটিউব চেনেল। তো বন্ধুসকল যোনটো আমাৰ ইণ্ডিয়ান আৰ্মি অগ্নিপথ স্কিম আছিল সেইটো আপোনাৰ এপ্লাই ষ্টাৰ্টিং আপোনাৰ 12 মাৰ্চত অলৰেডি হৈ গৈছিল। এতিয়া আপোনাৰ লাষ্ট ডেট হ'ব আপোনাৰ 10 তাৰিখে। তো বন্ধুসকল আপোনালোকে কেনেকৈ এপ্লাই কৰিব ষ্টেপ বাই ষ্টেপ প্ৰচেছ এইখন ভিডিঅ'ত মই দেখাম। তো বন্ধুসকল লাষ্টলৈ চাই থাকিব। বন্ধুসকল প্ৰথমতে আমি এলিজিবিলিটি ক্ৰাইটেৰিয়াখন চাই লওঁ। এলিজিবিলিটি ক্ৰাইটেৰিয়াখন চাবলৈ প্ৰথমতে আপুনি জইন ইণ্ডিয়ান আৰ্মি অফিচিয়েল ৱেবছাইটত যাব। যোৱাৰ পিছত আপুনি আপোনালোকে স্ক্ৰীনত দেখা দৰে আপোনাৰ অগ্নিপথ স্কিম বোলা এটা অপশ্যন আছে, তাতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ফাৰ্ষ্ট অপশ্যনটোত এলিজিবিলিটি ক্ৰাইটেৰিয়া এটা অপশ্যন আছে, তাতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা এটা পেজ খোল খাব। ইয়াতে আপোনাৰ ষ্টেট, ডেট অফ বাৰ্থ, কোৱালিফিকেশ্যন, এডুকেশ্যন কোৱালিফিকেশ্যন, মেৰিটেল ষ্টেটাছ গোটেইখিনি ফিল আপ কৰক। ফিল আপ কৰাৰ পিছত চেক এলিজিবিলিটি বুলি এটা অপশ্যন আছে, তলত কৰ্ণাৰত চাব। ক্লিক কৰাৰ লগে লগে আপোনাৰ তলত এনেকুৱা এটা অপশ্যন খোল খাব। ইয়াতে আপোনালোকে দেখিবলৈ পাব অগ্নিবীৰ জিডিৰ কাৰণে ইয়াতে আপোনাৰ 10 পাছ লগতে আপোনাৰ 45% লাগিব। তাৰপিছত অগ্নিবীৰ টেকনিকেলৰ কাৰণে আপোনাৰ 10++2 লাগিব, আপোনাৰ 12 পাছ লাগিব, লগতে আপোনাৰ 50% লাগিব আৰু ছায়েন্স ষ্ট্ৰীম হ'ব লাগিব। তেতিয়াহে আপুনি অগ্নিবীৰ টেকনিকেলৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু অগ্নিবীৰ ট্ৰেডমাৰৰ কাৰণে আপোনাৰ 10 পাছ হ'ব লাগিব, লগতে আপোনাৰ ছাবজেক্টত আপোনাৰ 33 নম্বৰ পাব লাগিব। তেতিয়াহে আপুনি এপ্লাই কৰিব পাৰিব ট্ৰেডমেনৰ কাৰণে। এয়া বন্ধুসকল আপোনালোকে এপ্লাই কেনেকৈ কৰিব। এপ্লাই কৰিবলৈ আপুনি এই চাইটত দেখা পাইছে এপ্লাই বুলি এটা অপশ্যন আছে। কোনটো পষ্টত আপোনালোকে এলিজিবিলিটি আছে সেইটো পষ্টত আপোনালোকে এপ্লাই বুলি অপশ্যনটোত এপ্লাই ক্লিক কৰি দিব। তাৰপিছত বন্ধুসকল আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। যদি আপোনালোকে আগে পিছে আপোনালোকে ইণ্ডিয়ান আৰ্মিত যদি এপ্লাই কৰিছে তেন্তে হ'লে আপোনালোকে চিধে লগ ইন কৰক ID পাছপোৰ্ট দি পিনে। এতিয়া মই ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, মই আগে পিছে কৰা নাই, গতিকে এতিয়া ফাৰ্ষ্টত ৰেজিষ্ট্ৰেশ্যন কৰি লওঁ, তাৰপিছত লগ ইন কৰিম। ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ আপোনালোকে ৰেজিষ্টাৰ টেপত ক্লিক কৰক। তাৰপিছত ইয়াতে কৈছে আপোনাৰ কি কি ডকুমেণ্টছ লাগিব। প্ৰথমতে আপোনাৰ আধাৰ কাৰ্ডটো লাগিব, তাৰপিছত ছিগনেচাৰ লাগিব, তাৰপিছত আপোনাৰ পাছপোৰ্ট চাইজ ফটো লাগিব, তাৰপিছত আধাৰ কাৰ্ডৰ লিংক থকা মোবাইল নম্বৰটো, তাৰপিছত ইমেইল ID এইকেইটা লাগিব আপোনাৰ ডকুমেণ্টছ। তাৰপিছত আপুনি চিধে কণ্টিনিউ কৰি দিব। তাৰপিছত এনেকুৱা এটা পেজ খোল খাব। তাৰপিছত আপুনি তলত যাব, তলত স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত তলত কৰ্নাৰত এটা কণ্টিনিউ অপশ্যন আছে, চিধে কণ্টিনিউ কৰি দিব। কণ্টিনিউ কৰাৰ পিছত আকৌ এনেকুৱা এটা পেজ খোল খাব। তাতে আপোনাৰ আধাৰ কাৰ্ড আছে যদি আধাৰ কাৰ্ডটোত চিলেক্ট কৰিব ক'ব, আৰু যদি আপোনাৰ মেডিকেল চাৰ্টিফিকেট দিও আপোনাৰ চিলেক্ট কৰিব ক'ব। আপুনি প্ৰথমতে আপোনাৰ আধাৰ কাৰ্ডটো যদি আছে আধাৰ কাৰ্ডটো চিলেক্ট কৰিব। আধাৰ কাৰ্ডত লিংক থকা মোবাইল নম্বৰটোত এটা OTP যাব। আধাৰ কাৰ্ডটো চিলেক্ট কৰাৰ পিছত তলত আপোনাৰ অপশ্যন এটা আছে কনফাৰ্ম টু ফেচ ফ্ৰম ডিজিলকাৰ ক্লিক কৰি দিব। তাৰপিছত আকৌ আপুনি আধাৰ কাৰ্ডটো চিলেক্ট কৰিব, আকৌ অ'কে কৰিব, আকৌ ফেচ ফ্ৰম ডিজিলকাৰ কৰি দিব। তাৰপিছত আপোনাৰ এনেকুৱা এটা পেজ খোল খাব। তাতে আপুনি আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো দিব, তাৰপিছত আপোনাৰ কেপচাৰ কোডটো দিব, তাৰপিছত আপুনি নেক্সট কৰি দিব। নেক্সট কৰাৰ পিছত আপোনাৰ আধাৰ কাৰ্ডৰ লিংক থকা মোবাইল নম্বৰটো এটা OTP যাব, OTPটো বহাই পিনে তাৰপিছত আপুনি কণ্টিনিউ কৰি দিব। তাৰপিছত আপুনি ইয়াতে এলাউ কৰিব। এলাউ কৰাৰ পিছত আপোনাৰ ডিজিলকাৰ অপেনটো অন হ'ব। ডিজিলকাৰত আপোনাৰ ইয়াতে ডেট অফ বাৰ্থ, ইমেইল এড্ৰেছ, পাছপোৰ্ট গোটেইখিনি দি আপোনালোকে ছাবমিট কৰি দিব। তাৰপিছত আপুনি ইয়াত চিধে এলাউ কৰি দিব। এলাউ কৰাৰ পিছত আপুনি কমপ্লিট হৈ গ'ল আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো। যদি আপোনালোকে আধাৰ কাৰ্ড দি নকৰে, আপোনাৰ মেডিকেল চাৰ্টিফিকেট দি কৰে, তেন্তে আপোনালোকে কৰিব পাৰে। এতিয়া বন্ধুসকল আপোনালোকে ID পাছপোৰ্ট দি লগ ইন কৰক। লগ ইন কৰিবলৈ আপোনালোকে কোনটো পষ্টত আপুনি এপ্লাই কৰিব, ইয়াতে GD যদি এপ্লাই কৰে GD ক্লিক কৰক, ট্ৰেড মেনশ্যন যদি এপ্লাই কৰে ট্ৰেড মেনশ্যন ক্লিক কৰক। তাৰপিছত আপুনি ইয়াত তলত চাব কণ্টিনিউ এটা অপশ্যন আছে, কণ্টিনিউ কৰি দিব। কণ্টিনিউ কৰাৰ পিছত ইয়াতে আপোনালোকৰ ফটো, ছিগনেচাৰ, হাইট আৰু ডেট অফ বাৰ্থ, কাষ্ট গোটেইখিনি ইয়াতে দিব কৈছে, আপোনালোকে দি দিব। গোটেইখিনি ফিল কৰাৰ পিছত আপোনালোকে 7 কণ্টিনিউ কৰিব। 7 কণ্টিনিউ পিছত আপোনাৰ ইয়াতে পাৰ্মানেণ্ট এড্ৰেছ দিব কৈছে, পাৰ্মানেণ্ট এড্ৰেছ দিব, হাউচ নম্বৰ দিব, ভিলেজ, ইয়াতে আপোনাৰ পিন নম্বৰ, চিটি, পুলিচ ষ্টেচন গোটেইখিনি আছে। গোটেইখিনি আপোনাৰ ফিল আপ কৰিব। ফিল আপ কৰাৰ পিছত আপোনালোকে 7 কণ্টিনিউ কৰিব। 7 কণ্টিনিউ কৰাৰ পিছত আপোনাৰ ইয়াত মিছ ডিটেইলছ আহিব। মিছিক ডিটেইলছত আপোনাৰ স্পট আছে যদি ন' দিব, আছে যদি য়েছ দিব, নাই যদি নাই ন' দিব, আৰু NCC আছে যদি য়েছ দিব, নাই যদি ন' দিব। তাৰপিছত তলত কৈছে আপোনাৰ যদি কোনোবা আৰ্মি ফেমিলিত আছে যদি য়েছ কোনটোত আছে সেইটোত আপোনালোকে চিলেক্ট কৰি দিব। লাষ্টত আপোনাৰ হায়েষ্ট কোৱালিফিকেশ্যন কৈছে, হায়েষ্ট কোৱালিফিকেশ্যনটো দি দিব। তাৰপিছত আপোনাৰ নেক্সট অপশ্যনত আহিব আপোনাৰ এডুকেশ্যন ডিটেইলছ আহিব, কোৱালিফিকেশ্যন কোৰ্চ দিব, কোনটোত কোৰ্চ আছে আপোনাৰ, তাৰপিছত ইয়াৰ পাছিং, বৰ্ড, ইউনিভাৰ্চিটি, ৰোল নম্বৰ, চাৰ্টিফিকেট নম্বৰ গোটেইখিনি আপোনালোকে ফিল আপ কৰি দিব। তাৰপিছত আপোনাৰ ইয়াতে তলত আপোনাৰ ছাবজেক্টৰ নাম্বাৰ দিব কৈছে, কোনটো ছাবজেক্টত কিমান নম্বৰ পাইছে সেইটো নম্বৰ আপোনালোকে দি দিব। কিমানৰ ভিতৰত পাইছে, 100ৰ ভিতৰত 48 পাইছোঁ, যেনেকৈ মই এটা দিছোঁ। সেই কেইটা ছাবজেক্ট, 5টা ছাবজেক্ট দিব কৈছে, আপোনালোকে 5টা ছাবজেক্ট দি দিব। তাৰ চাইডত এড বুলি অপশ্যন আছে, এড ক্লিক কৰি দিব। এড নিউ বুলি এনেকুৱা কি ৰ' বুলি ক্লিক কৰি যাব। তাৰপিছত আপোনালোকে লাষ্টত 7 নেক্সট কণ্টিনিউ কৰি দিব। তাৰপিছত আপোনালোকৰ নেক্সট ষ্টেপ আহিব আপোনাৰ এক্সাম চেণ্টাৰ চুজ কৰিব দিব। আপোনাৰ ফাৰ্ষ্ট ষ্টেট চুজ কৰিব দিব, আপুনি ষ্টেট দিব, ছেকেণ্ড ষ্টেট,
থাৰ্ড ষ্টেট আপোনাৰ যদি ষ্টেট এটাই তেতিয়াহ'লে এটা দিব পাৰে নো ডাউট তাৰপিছত আপোনাৰ ছাইডত আছে চিটি দিব কৈছে আপোনাৰ চিটিটো দিব চিটিটো চব বেলেগ বেলেগ হ'ব লাগিব যোনটো ফাৰ্ষ্টৰ ওচৰত হয় সেইটো চিটি দিব তাৰপিছত ইয়াতে কৈছে আপোনাৰ এপ্লিকেশ্যন ফিল বাই কোনে এপ্লাই কৰি দিছে আপোনাৰ যদি দোকানত কৰিছে তেতিয়াহ'লে থাৰ্ড চাইবাৰ কেফি বুলি লিখিব পাৰে যদি এজেঞ্চি কৰিছে আদাৰ এজেঞ্চি তেন্তে আদাৰ এজেঞ্চি বুলি কৰিব আৰু যদি নিজে কৰিছে তেতিয়াহ'লে চেল্ফ বুলি দিব পাৰে তাৰপিছত আপোনাৰ কুৱেশ্যন পেপাৰ কোনটো লেংগুৱেজ লগত তলত চিলেক্ট কৰিব কৈছে যদি আপোনাৰ হিন্দীত লাগে হিন্দীত চিলেক্ট কৰক আৰু যদি আছামিছত লাগে তেতিয়াহ'লে আছামিছতে চিলেক্ট কৰিব 7 কণ্টিনিউ কৰাৰ পিছত আপোনাৰ নেক্সট ষ্টেপ আহিব আপোনাৰ এপ্লিকেশ্যন প্ৰিভিউ অপশ্যনত আপোনাৰ যদি কিবা ভুল হৈছে তেতিয়াহ'লে আপুনি শুধৰাব পাৰে ইয়াতে চাব ভালদৰে চাব আপোনাৰ কেণ্ডিডেট নাম লং স্কুল চাৰ্টিফিকেট নম্বৰ গোটেইখিনি আপোনালোকে ভালদৰে চাব হাইড ক্লাছ চাব যদি কিবা ভুল হৈছে তেতিয়াহ'লে আপুনি তলত চাব এডিট কৰা এটা অপশ্যন আছে এডিটত ক্লিক কৰি দিব তেতিয়া কোনটো ভুল হৈছে আপুনি এডিট কৰি দিব গোটেইখিনি ভালদৰে চোৱাৰ পিছত ঠিকে আছে যদি এতিয়া আপোনালোকে পে'মেণ্ট কৰিবলৈ আপুনি তলত এটা পে' অপশ্যন আছে পে' কৰিবলৈ আপোনালোকে UPI নেট বেংকিং দি আপোনালোকে পে'মেণ্ট কৰিব পাৰিব মই এতিয়া ইয়াতে স্কেনাৰ দি পে'মেণ্ট কৰি আছোঁ মোৰ পে'মেণ্ট এতিয়া ছাকচেছফুলি হৈ গ'ল 250 টকা এটা কাটি লয় পে'মেণ্ট কৰিব সময় আপোনাৰ ইমেইল ID আৰু মোবাইল নম্বৰটো দিব নাপাৰিব দি পিনে আপোনালোকে পে'মেণ্ট কৰিব ওপৰত এটা ইমেইল ID আৰু ফোন নম্বৰ দিব ক'ব দি ল'ব তাৰপিছত আপোনালোকে পে'মেণ্ট প্ৰচেছ কৰিব বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু কিবা যদি জানিবলৈ আছে তেতিয়াহ'লে কমেণ্ট কৰিব আৰু এপ্লাই কৰিব সময় যদি কিবা অসুবিধা হয় তেন্তে আপোনালোকে কমেণ্ট কৰিব পাৰিব কমেণ্টত মই লগালগ ৰিপ্লাই দিওঁ নো ডাউট তো বন্ধুসকল ধন্যবাদ জয় হিন্দ